নমস্কাৰ, মই এটুৱা মুণ্ডা। শ্ৰদ্ধেয় ৰাইজ, বিজেপি দলৰ সদস্য পদ নল'লে হেনো কৰ্তন কৰা হ'ব চৰকাৰী সা সুবিধা। এনেধৰণৰ ৰাইজক ভয় ভাবুকিৰে সদস্য ভৰ্তি কৰোৱাটোৰ কিবা অৰ্থ আছে জানো? চৰকাৰী সা সুবিধা কাটি দিয়াৰ ভয় দেখুৱাই জোৰ জুলুমেৰে কাৰোবাক সদস্য ভৰ্তি কৰাইছে হয় ঠিকেই, ৰাইজেও আপোনালোকৰ কথাত ভয়ভৰো দিছে। পিছে ভয় ভাবুকিৰে কাৰোবাৰ মন জয় কৰাটো কোনো কালত সম্ভৱ হোৱা নাই আৰু এতিয়াও নহ'ব। বিজেপি দলৰ এই গুণ্ডাগিৰি, বিজেপি দলৰ দাদাগিৰি ইতিমধ্যে অসমৰ জনসাধাৰণে চিনি পাইছে আৰু ভালকৈ বুজিও পাইছে। সেয়েহে আমি বিজেপি দলৰ এনে গুণ্ডাগিৰিৰ বিৰুদ্ধে সদায় সজাগ আৰু সাহসেৰে প্ৰত্যাহ্বান জনাই আগবঢ়াব লাগিব। সেয়েহে মই কওঁ, আমাৰ দলৰ শ্ৰদ্ধাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াৰ উক্তিৰে ময়ো কম দৰম মত, আমি নিডৰ হৈ কংগ্ৰেছ দলৰ নীতি আদৰ্শৰে আগবাঢ়ি দৰিদ্ৰজনৰ সেৱাত ব্ৰতী হ'বৰ কাৰণে আজিৰ তাৰিখত সময়ৰ আহ্বান। সেয়েহে আমি আহক সকলোৱে দৰিদ্ৰজনৰ কাষত থিয় হওক। নমস্কাৰ, জয় হিন্দ, জয় আই অসম। নমস্কাৰ, মই এটুৱা মুণ্ডা। শ্ৰদ্ধেয় ৰাইজ, বিজেপি দলৰ সদস্য পদ নল'লে হেনো কৰ্তন কৰা হ'ব চৰকাৰী সা সুবিধা। এনেধৰণৰ ৰাইজক ভয় ভাবুকিৰে সদস্য ভৰ্তি কৰোৱাটোৰ কিবা অৰ্থ আছে জানো? চৰকাৰী সা সুবিধা কাটি দিয়াৰ ভয় দেখুৱাই জোৰ জুলুমেৰে কাৰোবাক সদস্য ভৰ্তি কৰাইছে হয় ঠিকেই, ৰাইজেও আপোনালোকৰ কথাত ভয়ভৰো দিছে। পিছে ভয় ভাবুকিৰে কাৰোবাৰ মন জয় কৰাটো কোনো কালত সম্ভৱ হোৱা নাই আৰু এতিয়াও নহ'ব। বিজেপি দলৰ এই গুণ্ডাগিৰি, বিজেপি দলৰ দাদাগিৰি ইতিমধ্যে অসমৰ জনসাধাৰণে চিনি পাইছে আৰু ভালকৈ বুজিও পাইছে। সেয়েহে আমি বিজেপি দলৰ এনে গুণ্ডাগিৰিৰ বিৰুদ্ধে সদায় সজাগ আৰু সাহসেৰে প্ৰত্যাহ্বান জনাই আগবঢ়াব লাগিব। সেয়েহে মই কওঁ, আমাৰ দলৰ শ্ৰদ্ধাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াৰ উক্তিৰে ময়ো কম দৰম মত, আমি নিডৰ হৈ কংগ্ৰেছ দলৰ নীতি আদৰ্শৰে আগবাঢ়ি দৰিদ্ৰজনৰ সেৱাত ব্ৰতী হ'বৰ কাৰণে আজিৰ তাৰিখত সময়ৰ আহ্বান। সেয়েহে আমি আহক সকলোৱে দৰিদ্ৰজনৰ কাষত থিয় হওক। নমস্কাৰ, জয় হিন্দ, জয় আই অসম।